নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 5 মিনিটৰ 5টা এমচিকিউৰ আন এটি ভিডিঅ'লৈ প্ৰত্যেককে স্বাগতম জনাইছোঁ মই ধৃতিস্মিতা মেম আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ অধ্যায় 14 অৰ্থাৎ শক্তি উৎসসমূহৰ পৰা আগতে আহি যোৱা যিকোনো 5টা প্ৰশ্ন গতিকে পলম নকৰি চাওচোন আজি 5টা প্ৰশ্ন কি আছে প্ৰথম প্ৰশ্নটো চোৱা ইয়াতে কৈছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে অৰ্থাৎ ইয়াতে কিহৰ কথা কোৱা হৈছে এই যে সোলাৰ লাইট বিলাক আছে এই যে ৰাস্তাই ঘাটে তোমালোকে দেখা জ্বলি থাকে সেইবিলাকত কি হয় সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় তো গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ বাকি এইটোত উলুটাকৈ দিয়া আছে এইটো নহয় আৰু ইয়াতে তোমাৰ গতি শক্তিৰ কথা আছে ইয়াতেতো গতি শক্তিৰ কথা উল্লেখই নাই গতিকে শুদ্ধ উত্তৰ হৈ যাব অপচন বি দ্বিতীয় প্ৰশ্নটো চোৱা দ্বিতীয় প্ৰশ্নটোত কৈছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় চোৱা কিমান সৌৰ শক্তিৰ ওপৰত কুৱেশ্যন আহিছে এইটো আকৌ 3টা বৰ্ষত আহিছে 2025 বৰ্ষত আহিছে 24 বৰ্ষত আহিছে আকৌ 18 বৰ্ষতো আহিছে এইবাৰো আহি যাব পাৰে তো গতিকে ইয়াতে কৈছে যে সৌৰ শক্তি অৰ্থাৎ তলৰ 4টা অপচন দিছে এই 4টাৰ কোনকেইটা সূৰ্যৰ ৰশ্মিৰ ওপৰত নিৰ্ভৰ নকৰে বায়ু শক্তিটো চোৱা বায়ু শক্তি কি হয় বায়ুৰ চাপ সূৰ্যৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ সূৰ্যৰ তাপ হিচাপত বায়ুৰ চাপটো বেলেগ বেলেগ হোৱা দেখা যায় নিউক্লিয় শক্তিটো কিন্তু সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে আনহাতে ভূতাপীয় শক্তিটো মানে কি হয় সূৰ্যৰ ৰশ্মিৰ ওপৰত ব্যৱহাৰ মানে নিৰ্ভৰ হয় আকৌ জৈৱ শক্তিটোও তোমাৰ কি হয় সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ হয় যেনেকে তোমাৰ আমাৰ যিবিলাক উদ্ভিদ আছে উদ্ভিদ বিলাকে কি কৰে উদ্ভিদ বিলাকে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি সালোক সংশ্লেষণ কৰে তাৰ মানে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু এই ক্ষেত্ৰত কি কৰে তেওঁলোকে মানে উদ্ভিদ বিলাকে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰে আৰু পিছত যেতিয়া বহুত বছৰ পিছত তোমাৰ উদ্ভিদবোৰ মৰি যাব গেলি পচি মাটিৰ লগত মিহলি হৈ যাব তেতিয়া সেই শক্তিখিনিয়ে জৈৱ গেছ হিচাপে তোমাৰ ওলায় তো ইয়াতে কি হ'ল সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰে তো গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় অৰ্থাৎ ইয়াতে 4টা অপচন দিয়া আছে ইয়াতে কোনটো নৱীকৰণযোগ্য উৎস নহয় সেইটো সুধিছে এতিয়া চোৱা নৱীকৰণযোগ্য উৎস মানে কি হয় যিবিলাক আমি যিমান ব্যৱহাৰ কৰো সেইবিলাক শেষ হৈ নাযায় কেতিয়াও শেষ হৈ নাযায় এতিয়া যদি আমি চাওঁ সূৰ্যৰ ৰশ্মি আমি যিমানে ব্যৱহাৰ কৰি নাথাকো কিয় ই কেতিয়াবা জানো শেষ হৈ যাব নহয় বতাহ কেতিয়াও নোহোৱা নহয় তাৰ পাছত তোমাৰ পানী তোমাৰ আমাৰ নোহোৱা হৈ নাযায় কাৰণ পানী এটা কি থাকে চাইকেল থাকে ৱাটাৰ চাইকেল এটা থাকে চক্ৰ পানী চক্ৰটো যে ইয়াতে কি হয় আমি মানে পুখুৰী এইবিলাকৰ পৰা পানী বাষ্প হৈ ওপৰলৈ যায় ওপৰত আকৌ মেঘ হয় মেঘৰ পৰা আকৌ বৰষুণ হয় তো এনেকে এটা চাইকেল চলি থাকে এই চাইকেলটোৰ কাৰণে তোমাৰ আমাৰ পানী কেতিয়াও পৃথিৱীৰ পৰা শেষ হৈ নাযায় গতিকে ইয়াতে কোনটো হ'ব উত্তৰ হ'ব চি এইটো নৱীকৰণযোগ্য উৎস নহয় কিন্তু বাকী কেইটা নৱীকৰণযোগ্য উৎস এইটো কি হ'ব অনৱীকৰণযোগ্য উৎস এইবাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল তাৰ মানে আলটিমেটলি ইয়াতে কি সুধিছে কয়লা আৰু পেট্ৰলিয়াম ক'ৰ পৰা গঠন হয় তো ইয়াতে গোটেই কেইটা উত্তৰ কেইটাৰ ভিতৰত যদি চোৱা জীৱভৰ কোনবিলাক হয় যেতিয়া গছ গছনি হওক প্ৰাণী এইবিলাক মৰি যোৱাৰ পিছত বহুত বছৰ পিছত এইবিলাক যেতিয়া মাটিৰ লগত মিহলি হৈ যাব গেলি পচি তেতিয়া সেইবোৰ কি হয় সেইবোৰৰ পৰাই কয়লা আৰু পেট্ৰলিয়াম গঠন হয় তো জীৱভৰ সেইখিনিকে কৈছে তো এই গেলি পচি যোৱা বস্তুখিনিকে জীৱভৰ কৈছে আৰু ইয়াৰ পৰাই কয়লা আৰু পেট্ৰলিয়াম উৎপন্ন হয় বাকী এইবিলাক বাকী কেইটা নহয় কলিফৰ্মটো এটা বেক্টেৰিয়া হয় একেবাৰে শেষৰ প্ৰশ্নটো চোৱা কি দিছে ইয়াতে কৈছে শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট হয় যে শক্তিৰ প্ৰবাহ সদায় একমুখী নে বহুমুখী বায়ুত ঊৰ্ধ্বমুখী পানীত অধমুখী এইকেইটাতো নহয় এতিয়া এই দুটাৰ ওপৰত তোমালোকে নিৰ্ণয় কৰিব পাৰা যে শক্তিৰ যিখিনি আমাৰ মানে আমি যে খাদ্য খাওঁ সেই শক্তিবিলাক ক'ৰ পৰা কলৈ যায় সেইটো চাব লাগিব এতিয়া যদি তোমালোকে চোৱা উদ্ভিদ ওকে উদ্ভিদক কোনে খায় উদ্ভিদক খায় তৃণভোজী প্ৰাণীয়ে
তৃণভোজী প্ৰাণীয়ে। আকৌ তৃণভোজী প্ৰাণী কোনে খাব? মাংসভোজী প্ৰাণীয়ে খাব। মাংসভোজী প্ৰাণীয়ে খাব। তো এতিয়া ইয়াৰ পৰা আমি জানিব পাৰো যে কি হয়, ইয়াৰ পৰা শক্তিবিলাক ক'ৰ পৰা কলৈ গৈছে? উদ্ভিদৰ পৰা শক্তিখিনি কলৈ গৈছে? তৃণভোজী প্ৰাণীলৈ গৈছে। আকৌ তৃণভোজী প্ৰাণীৰ পৰা শক্তিখিনি কলৈ গৈছে? মাংসভোজী প্ৰাণীলৈকে গৈছে। এইবিলাক কেতিয়াও উভতি অহা নাই। মাংসভোজীৰ পৰা তৃণভোজীলৈ উভতি অহা নাই। আকৌ তৃণভোজীৰ পৰা উদ্ভিদলৈ উভতি অহা নাই। কলৈ গৈছে? এটা ডিৰেকশ্যনত গৈছে, এটা দিশত গৈছে। তাৰ মানে কি হয়, এইবিলাক একমুখী। ওকে, উত্তৰ হ'ব একমুখী। এয়াই আছিলে আজিৰ 5টা প্ৰশ্ন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।